প্ৰিয় দৰ্শকসকল, শুভ দুৰ্গা পূজাৰ সময় আহি পৰিছে। এই বছৰ 2025 চনত মা দুৰ্গাৰ পূজা আমাৰ জীৱনত নতুন আশা, শক্তি আৰু সমৃদ্ধিৰ বাৰ্তা লৈ আহিছে। দুৰ্গা পূজা নহয় কেৱল এটা উৎসৱ, ই এটা আধ্যাত্মিক যাত্ৰা যিয়ে আমাক অসুৰী শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰি ভালৰ জয়ী হোৱাৰ প্ৰেৰণা দিয়ে। মা দুৰ্গাৰ দৰ্শনে আমাৰ মনত সাহস জগায় আৰু পৰিয়ালৰ সমাজত একতাৰ বন্ধন গঢ়ি তোলে। আহকচোন এই পূজাৰ সকলো কথা সহজ সৰল ভাষাত ধুনীয়াকৈ সজাই পৰাই কওঁ, যাতে আপোনালোকে আকৰ্ষিত হৈ উঠি আৰু প্ৰত্যেক কথা হৃদয়ংগম কৰি ল'ব পাৰে। এই উৎসৱে আপোনাৰ জীৱনত আনন্দ আৰু মংগল কঢ়িয়াই আনক। নমস্কাৰ, আপোনালোকে চাই আছে বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল। আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা নটিফিকেশ্যন আইকনটো দবাই ৰাখিব। 2025 চনৰ দুৰ্গা পূজাৰ দিন, বাৰ আৰু তাৰিখ। দুৰ্গা পূজাৰ মূল উৎসৱ অসমত ষষ্ঠীৰ পৰা দশমীলৈ পালন কৰা হয়। এই বছৰ মহালয়াৰ পৰা আৰম্ভ হৈ পূজাৰ পৰম্পৰা চলিব। মহালয়া হৈছে পিতৃপক্ষৰ অন্ত আৰু দেৱী পক্ষৰ আৰম্ভৰ দিন, য'ত আমি পিতৃ মাতৃক স্মৰণ কৰি দেৱীৰ আগমনৰ বাবে প্ৰস্তুত হওঁ। এই বছৰৰ তাৰিখসমূহ এনেকুৱা: মহালয়া 21 ছেপ্টেম্বৰ 2025 অৰ্থাৎ ৰবিবাৰ। এই দিনটোৱে পূজাৰ আধ্যাত্মিক প্ৰস্তুতিৰ সূচনা কৰে, য'ত ৰেডিঅ' বা টিভিত মহালয়াৰ পাঠ শুনি মন পবিত্ৰ কৰা হয়। ষষ্ঠী 28 ছেপ্টেম্বৰ 2025 ৰবিবাৰ। এই দিনটোত দেৱীৰ প্ৰতিমাত জীৱন সঞ্চাৰ কৰা হয় আৰু পূজা আৰম্ভ হয়। তাৰ পিছত আহিলে সপ্তমী 29 ছেপ্টেম্বৰ 2025 সোমবাৰ। কল্পাৰম্ভ আৰু নৱপাত্ৰিকা পূজাৰ দিন। অষ্টমী 30 ছেপ্টেম্বৰ 2025 মঙলবাৰ। এই দিনটোত কুমাৰী পূজা আৰু সন্ধি পূজা হয়, যি পূজাৰ শিখৰ হয়। নৱমী 1 অক্টোবৰ 2025 বুধবাৰ। হোম আৰু মানৱপী পূজা। দশমী বিজয় দশমী 2 অক্টোবৰ 2025 বৃহস্পতিবাৰ। এই দিনটোত দেৱীৰ বিসৰ্জন দিয়া হ'ব আৰু বিজয়াৰ শুভেচ্ছা বিনিময় কৰা হয়। এই তাৰিখসমূহে আমাক পূজাৰ প্ৰত্যেক দিনৰ বিশেষত্ব বুজাই দিয়ে। পূজাৰ মণ্ডপসমূহত ঢাক ঢোলৰ তালত নাচ গান, আলোকসজ্জা আৰু সাংস্কৃতিক অনুষ্ঠানে উৎসৱক জীৱন্ত কৰি তুলিব। আপোনালোকে পৰিয়ালৰ সৈতে এই দিনবোৰত পূজাৰ মণ্ডপত ভ্ৰমণ কৰি দেৱীৰ দৰ্শন লওক, যাতে মনত শান্তি আৰু আনন্দ ভৰি পৰে। দুৰ্গা দেৱীৰ আগমন আৰু বিসৰ্জন কেনেধৰণে বাহনত আৰু ইয়াৰ অৰ্থ। শাস্ত্ৰ অনুসাৰে মা দুৰ্গাৰ আগমন আৰু গমন বিসৰ্জন বিভিন্ন বাহনত হয়, যি বছৰটোৰ ফলাফলৰ সংকেত দিয়ে। এই বছৰৰ সপ্তমী সোমবাৰৰ পৰা দেৱীৰ আগমন গজ অৰ্থাৎ হাতীত আহিব। হাতী হৈছে সমৃদ্ধি, শান্তি আৰু মংগলৰ প্ৰতীক। ইয়াৰ অৰ্থ হৈছে এই বছৰ আমাৰ জীৱনত ধ্বংস, সম্পত্তিৰ বৃদ্ধি, কৃষিৰ উন্নতি আৰু সমাজত স্থিৰতা আহিব। যেনেকৈ হাতী ধীৰে ধীৰে কিন্তু দৃঢ়তাৰে আগবাঢ়ে, তেনেকৈ আমাৰ জীৱনো প্ৰগতিৰ পথত অগ্ৰসৰ হ'ব। এইটো এটা অতি শুভ সংকেত, যিয়ে আমাক প্ৰেৰণা দিয়ে যে কষ্টৰ মাজতো ধৈৰ্য্য ধৰি থাকিলে সফলতা আহিবই। আনহাতে দশমী বৃহস্পতিবাৰৰ পৰা দেৱীৰ বিসৰ্জন অৰ্থাৎ দেৱীৰ বিসৰ্জন দোলাত পালকিত হ'ব। অৰ্থাৎ পালকি হৈছে মহামাৰী বা স্বাস্থ্যৰ সমস্যাৰ সংকেত, কিন্তু ইয়াক আমি নেতিবাচকভাৱে নহয়, সতৰ্কতাৰ বাৰ্তা হিচাপে লওঁ। ইয়াৰ অৰ্থ হৈছে আমি স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকিব লাগিব, পৰিয়ালৰ যত্ন ল'ব লাগিব আৰু দেৱীৰ আশীৰ্বাদে সকলো বাধা অতিক্ৰম কৰিব লাগিব। মা দুৰ্গাই আমাক শক্তি দিয়ে যাতে আমি যিকোনো চিন্তাৰ সন্মুখীন হৈ জয়ী হওঁ। এই সংকেতবোৰে আমাক জীৱনৰ ভাৰসাম্য বুজাই দিয়ে। সমৃদ্ধিৰ সৈতে সতৰ্কতা থাকিলে জীৱন সুন্দৰ হয়। আপোনালোকে এইটো প্ৰেৰণা হিচাপে লৈ দেৱীৰ ভক্তিৰে নিজক শক্তিশালী কৰক। কেনেধৰণেৰে ভক্তই পূজা অৰ্চনা কৰিব লাগিব। দুৰ্গা পূজা সকলোৰে বাবে, ঘৰুৱা হওক বা সমাজীয়া, কোনো বিশেষ ধৰণৰ ভক্ত নহয়। সকলো ভক্তই ভক্তি আৰু নিষ্ঠাৰে পূজা কৰিব পাৰে, কিন্তু কেনেকৈ কৰিব লাগিব তাক সহজকৈ ভক্তিভাৱৰ সৈতে
পূজা কৰোঁতে মন পবিত্ৰ কৰি লওক। ঘৰত বা পূজাৰ মণ্ডপত ফুল, ধূপ, দীপ, ফল আৰু মিষ্টান্ন দি অৰ্চনা কৰক। প্ৰত্যেক দিনৰ নিৰ্ধাৰিত মন্ত্ৰ পাঠ কৰক, যেনে ষষ্ঠীত ওম দুৰ্গা মায়ে নমঃ। পৰিয়ালৰ সৈতে শিশু, বৃদ্ধ, যুৱক সকলোৱে একেলগে থাকি পূজা কৰক। কুমাৰী পূজাত আৰু ছোৱালীক দেৱীৰ ৰূপত পূজা কৰি তেওঁলোকক সন্মান দিয়ক। এইটোৱে সমাজত নাৰী শক্তিৰ প্ৰতি সন্মান বঢ়ায়। সামাজিক ভক্তি। পূজাৰ মণ্ডপলৈ যাওঁতে অন্নদান কৰক, গৰীবক দুখীয়া সহায় কৰক। পূজাৰ নহয় কেৱল মন্ত্ৰ, ই সেৱা আৰু দানৰ মাধ্যমতো। যদি আপুনি ব্যস্ত, তথাপিও সকলোৱে ৰাতিপুৱা বা সন্ধিয়া দেৱীৰ স্মৰণ কৰি প্ৰাৰ্থনা কৰক। পৰম্পৰাগত ধৰণে অসমীয়া পৰম্পৰাত ঢাক, যেনেকৈ কাঁহৰ তালত নাচ, ভোগ লগোৱা আৰু বিসৰ্জনত নাচ গান কৰক। এই সকলোৱে পূজাক জীৱন্ত কৰি তোলে আৰু ভক্তক আনন্দ দিয়ে। মনত ৰাখিব, দেৱীয়ে ভক্তি চাই ধন সম্পত্তি নহয়। এই ধৰণে পূজা কৰিলে আপোনাৰ জীৱনৰ শক্তি আৰু আশীৰ্বাদ আহিব। দুৰ্গা দেৱীৰ কি বস্তু ঘৰলৈ আনিলে ঘৰখনৰ মংগল হ'ব আপোনাৰ? দুৰ্গা পূজাৰ অন্তত বিসৰ্জনৰ পিছত দেৱীৰ প্ৰসাদ লৈ ঘৰলৈ নিয়াৰ পৰম্পৰা আছে, যিয়ে ঘৰত মংগল আৰু সমৃদ্ধি কঢ়িয়াই আনে। এইবোৰ আনিলে ঘৰখন সুখী আৰু সুৰক্ষিত হয়। মহিলাসকলৰ বাবে সিন্দুৰ আৰু অলতা। বিবাহিত মহিলাসকলে দেৱীৰ পৰা সিন্দুৰ লৈ ঘৰলৈ নিয়ক। ই স্বামীৰ দীৰ্ঘায়ু আৰু পৰিয়ালৰ মংগল কঢ়িয়াই আনে। প্ৰসাদৰ বা মিষ্টিৰ ফল। পূজা মণ্ডপৰ পৰা ভোগৰ প্ৰসাদ নিয়ক, যেনে লাড়ু, পেৰা বা ফল। ই ঘৰত ধন ধান্যৰ আশীৰ্বাদ দিয়ে। দুৰ্বা আৰু ফুল। দুৰ্বা হৈছে ঘাঁহ, দেৱীৰ প্ৰতীক। ইয়াক ঘৰত ৰাখিলে সন্তানৰ মংগল হয় আৰু নেতিবাচক শক্তি দূৰ হয়। দেৱীৰ ছবি বা মূৰ্তিৰ অংশ। সৰু মূৰ্তি বা ছবি ঘৰত স্থাপন কৰক। ই দেৱীৰ সুৰক্ষা দিয়ে আৰু ঘৰত ইতিবাচক শক্তি বঢ়ায়। কুমাৰী পূজাৰ দান। কুমাৰীক দিয়া বস্ত্ৰৰ পৰা অংশ নিয়ক, যেনেকৈ বস্ত্ৰ বা অলংকাৰ। ই ঘৰত নাৰী শক্তিৰ বৃদ্ধি কৰে। এইবোৰ আনি ঘৰৰ পূজাক ঘৰত ৰাখক আৰু প্ৰত্যেক দিনে স্মৰণ কৰক, দেৱীৰ আশীৰ্বাদে আপোনাৰ ঘৰখন সদায় আলোকিত হৈ থাকিব। সমস্যা দূৰ হ'ব আৰু সুখ শান্তি বাঢ়িব। প্ৰিয় দৰ্শক বৃন্দসকল, এই দুৰ্গা পূজাই আপোনালোকক নতুন উদ্যম দিয়ক। মা দুৰ্গাই কৈছে, অসুৰক বধ কৰি ভালৰ জয় কৰক। আপোনাৰ জীৱনতো তেনেকৈ নেতিবাচকতা দূৰ কৰি ইতিবাচকতা আনক। পূজাৰ এই উৎসাহে আপোনাক আকৰ্ষিত কৰি তোলক আৰু প্ৰত্যেক কথা বুজি লৈ জীৱনত প্ৰয়োগ কৰক। শুভ দুৰ্গা পূজা। মা দুৰ্গা জয় হওক। প্ৰিয় বন্ধুসকল, দৰ্শক বিন্দুসকল, আজিৰ এই মা দুৰ্গাৰ আপোনালোকৰ মাজলৈ যি পূজাৰ এটা শুভাৰম্ভণি আপোনালোকলৈ আগবঢ়ালোঁ, এই ধৰণে আপোনালোকে পূজা পাতল কৰিব আৰু আপোনালোকৰ ঘৰখন, আপোনাৰ পৰিয়ালটো সুখী হ'ব আৰু সুখী হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'ত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। অনাদি কালত আপোনালোকৰ সৈতে পুনৰ লগ পোৱাৰ আশা থাকিল আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পাৰিলে এটা লাইক কৰি যাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।